हरिः ओम् हरिः ओम् हरिः ओम् शान्ति शान्ति शान्तिः কৃষ্ণ আমি সমস্তজনকে প্ৰণাম কৰি ঈশাৱাস্য উপনিষদৰ শেষৰ শান্তি মন্ত্ৰ আপোনাৰ সবৰ ওচৰত নিবেদন কৰিব খুজিছোঁ। ওম পূৰ্ণাম আদাহ পূৰ্ণাম ইদম পূৰ্ণাৎ পূৰ্ণম উদশ্যতে পূৰ্ণস্য পূৰ্ণম আদায় পূৰ্ণম এব অৱশিষ্যতে। ওম শান্তি শান্তি শান্তি। প্ৰভুসকল, আদৰণীয় শ্ৰোতাসকল, আমি লাহে লাহে আহি ঈশা উপনিষদৰ শেষ পাইছোঁহি। কালি অষ্টাদশ মন্ত্ৰৰ নিবেদন হৈ গ'ল। আজি তাৰ সামৰণি এই মংগলাচৰণৰ দ্বাৰা। আমি আপোনাসবক কৈছিলোঁ যে মংগলাচৰণৰ দ্বাৰা প্ৰথম আৰম্ভণি সাৱধান আৰু সংযমৰ কাৰণে। সাৱধানেৰে আহোঁতে 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 আমি এতিয়া শেষ পালোহি। এতিয়া সমাধানেই সমাধান। আপুনি দুখ কৰিবৰ কোনো কাৰণ নাই। এই সংসাৰৰ গোটেইবিলাক চলি আছে তাত। যিখিনি আপুনি পোৱা নাই সেইখিনি আপুনি পাব। যিখিনি হেৰুৱাইছিল সেইখিনিও আপুনি ঘূৰাই পাব। ঘূৰাই পাব নহয়, আপোনাৰ ভিতৰতেই সেই বস্তুটো আছেই যিটো আপুনি হেৰুৱাইছিল বুলি ভাবিছে। যিটো বহুত দিনৰ পৰা ভাবি আছে যিটো পাব লাগিছিল, সেইটো আপুনি আৱিষ্কাৰ কৰক। আপোনাৰ ভিতৰতে আছে। ইন দি লং ৰান আপুনি সেই বস্তুটো আৱিষ্কাৰ কৰিব পাৰিব। আমি এটা কবিতা ৰবাৰ্ট ব্ৰাউনিঙৰ খুব ভাল পাওঁ। সৰু কবিতা এটি। যেতিয়া ৰাতিপুৱা ৰাতিপুৱা 8টা বাজিছে আৰু সেই শামুকটোৱে ওপৰলৈ উঠি কাঁইটৰ মাজেদি গৈ আছে। চৰাইবিলাকে আনন্দ কৰি সংগীত গাইছে। আকাশখনো বৰ ধুনীয়া হৈ আছে। সূৰ্যও ওলাইছে বঢ়িয়াকৈ। ভগৱান ওপৰত আছে আমাৰ। আৰু সকলোৱে ভাল, সকলোৱে আনন্দ। এভৰিথিং ইজ ৰাইট। সকলোবিলাক ঠিকেই আছে। এই সংসাৰ এইটো থাকিবই। আপুনি মই থাকোঁ বা নাথাকোঁ, তথাপিতো ঋতুবিলাক আহিবই আৰু ঋতুৱে নিজৰ নিজৰ ৰূপ দেখুৱাবই। জেনেৰেশ্যনৰ পিছত জেনেৰেশ্যন, প্ৰজন্মৰ পিছত প্ৰজন্ম আহিয়ে থাকিব। আৰু যিসকল সময় হৈছে যাবৰ, সেইসকল ইয়াৰ পৰা যাবই। আৰু যিবিলাক পুৰণা নিয়ম আছে, যিবিলাকে সমাজখনক বিকাশত বাধা দি আছিল, সেইবিলাকো গুচি যাব। দি অল্ড অৰ্ডাৰ চেঞ্জেড, yielding place to new. God has fulfilled in many ways
lest one custom should corrupt the world. পুৰণাবিলাক যাব, নতুন আহিব। যদি পুৰণাবিলাকেই থাকিলেহেঁতেন তেতিয়াহ'লে এই সংসাৰখনক একেবাৰে দুৰ্ভৰ কৰি তুলিলেহেঁতেন, দুৰ্বিষহ কৰি তুলিলেহেঁতেন। পুৰণি যায়, নতুন আহে। পুৰণাক লৈ যোৱাটো শিৱৰ কাম, নতুনক আনি দিয়াটো ব্ৰহ্মাৰ কাম, আৰু এই অনাৰ পৰা শেষলৈকে চলাই থকাটো বিষ্ণুৰ কাম। এই কামবিলাক চলিয়ে আছে। বিশ্ব ব্ৰহ্মাণ্ডখন বাঢ়ি গৈয়ে আছে। আৰু আপুনিয়ে নহয়, আপোনাৰ লগৰীয়া মানৱ জাতি, আগতে যিবিলাক জন্ম হৈছিল সেইসকল, বৰ্তমানৰ এইখিনি, আৰু ভৱিষ্যতে যিবিলাক আহিব, যি সৎ কাম কৰিব, জীৱদয়াৰ কাম কৰিব, মানৱতাৰ কাম কৰিব, ভগৱানৰ কাম কৰিব, সেইসকলৰ কাৰণে জেগা তাত দিয়াই আছে। কোনো প্ৰকাৰে কম নহয় জেগা। গতিকে আমি চিন্তা কৰিবলৈ একো নাই। কাতে অষ্টাদশ দেশে চিন্তা বাতুল কিম তব নাস্তি নিয়ন্তা ক্ষণমহ সজ্জন সংগতি ৰেকা ভৱতি ভৱাৰ্ণৱ তৰণে নৌকা। হে প্ৰাণী, তই বাতুলৰ নিচিনা হৈ, পাগলৰ নিচিনা হৈ কি 18 জেগাৰ চিন্তা কৰি থাক, এইটো নহ'ল সেইটো নহ'ল। তোৰ জানো পিছত এজন নিয়ন্তা থকা নাই, আগত আৰু পাছত? নিশ্চয় আছে। সেই কথাটো চিন্তা কৰ। যিবিলাক কৰিছে, হৈছে, এইবিলাক তোৰ কাৰণে হোৱা নাই। সেই পৰম পিতা পৰমেশ্বৰ, পৰম শক্তি, তেওঁৰ ইচ্ছাত এইবিলাক হৈ আছে আৰু হৈও থাকিব। তই বা মই কোন? সেইকাৰণে ক্ষণমিহ সজ্জন সংগতি ৰেকা, অলপ সময়ৰ কাৰণে সজ্জনৰ সংগতি কৰ, সাধুৰ সংগতি কৰ। সাধুৰ সংগতি মানে মানুহৰ ভিতৰত যিসকল সৎ, সেইসকল, বিচাৰ যিবিলাকৰ সৎ সেইবিলাক, পৰিস্থিতি যিবিলাক সৎ সেইবিলাকৰ সংগতি কৰ। ভগৱানে কৈছে, তেওঁ যদি কোনো ভক্তক দৰ্শন দিব খোজে, তেন্তে প্ৰথমতে তেওঁ সৎসংগতি পঠিয়ায়, সৎসংগ পঠিয়ায়। সৎসংগত্তে নিঃসংগত্বম, নিঃসংগত্তে নিৰ্মোহত্বম, নিৰ্মোহত্তে নিশ্চলিতত্বম, নিশ্চলিতত্তে জীৱন মুক্তি। সৎসংগৰ পৰা নিঃসংগতা আহে, নিঃসংগৰ পৰা নিশ্চলিতত্ব আহে, নিশ্চলিতত্বৰ পৰা নিৰ্মোহত্ব আহিব, নিৰ্মোহতৰ পৰা জীৱন মুক্তি। সেই কথাটোকে আমাৰ গুৰুজনাই কৈছে, যাহাৰ সংসাৰ গুচিবে তাৰ মিলয় সাধু সংগতি। সাধু সংগ ভৈলে জ্ঞান উপজিলে তোমাতয় পজেৰতি। সৎসংগতি ভগৱানে দিয়ে। গতিকে আমি সৎসংগতি আছেই গোটেইবিলাকত। সংসাৰত গোটেইবিলাক অসৎ হৈ যোৱা নাই। মনুষ্য সকলোবিলাক দুষ্ট বদমাছেই হৈ যোৱা নাই। এতিয়াও দেৱতাৰ নিচিনা লোক, ভগৱানৰ নিচিনা লোক এই সংসাৰখনত আছে। সেইবিলাকৰ লগত যোগাযোগ কৰিব লাগে, তেওঁলোকৰ সংগঠন কৰিব লাগে, আৰু তেওঁলোকৰ বিচাৰৰ মন্থন আমি কৰি জীৱনটো তৈয়াৰ কৰিব লাগিব। সেইকাৰণে কৈছে পূৰ্ণম অদহ পূৰ্ণম ইদম। এইটো পূৰ্ণ, সেইটোও পূৰ্ণ। তুমি অপূৰ্ণ, 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 এইটো বেয়া, সেইটো বেয়া, সেইটো বেয়া। ডোণ্ট গ' টু নেগেটিভিজিম।
বি ভেৰি পজিটিভ, বি ভেৰি কমপ্লিট, গোটেইবিলাক পজিটিভত ৰাখিবা আৰু সম্পূৰ্ণতাত ৰাখিবা। মই আজি যিখিনি পালোঁ এইখনো সম্পূৰ্ণই ভাল, মই পাবলগীয়াখিনি আজি মই পাই গৈছোঁ এইবুলি ভাবি তুমি সন্তোষ লাভ কৰা আৰু এই উপনিষদত যিখিনি দিয়া হ'ল সেইখিনিত তুমি সন্তুষ্ট হোৱা আৰু সেইখিনি সমল লৈ তুমি আগবাঢ়া, তোমাৰ ব্ৰহ্ম সাক্ষাৎকাৰ নিশ্চিত। এই উপনিষদখনে শেষত নম্ৰতাৰ কথা ক'লে। তুমি শাস্ত্ৰজ্ঞানী হৈ অত্যন্ত অহংকাৰী হৈ নপৰিবা। ময়ে জানো, মোৰটোৱেই সঁচা, মই যিটো ক'ম সেইটোহে বেদ, মই যিটো ব্যাখ্যা কৰিম সেই ব্যাখ্যাটোহে আচল, এইবুলি যদি ভাবিবলৈ ধৰা তেতিয়াহ'লে বুজিবা তোমাৰ এটা মানসিক বেমাৰ হৈছে, যিটোৰ নাম মেগালোমেনিয়া। 100 প্ৰকাৰৰ মানসিক ৰোগ আছে, এইটো বৰ কঠিন। তাৰ ভিতৰত মেগালোমেনিয়াও এটা বৰ ডাঙৰ বেমাৰ। যিটো বেমাৰ ধৃতৰাষ্ট্ৰৰ হৈছিল, যিটো বেমাৰ দুৰ্যোধনৰ হৈছিল, যিটো বেমাৰ হেৰ হিটলাৰৰ হৈছিল, মুছলিনীৰ হৈছিল, পল পটৰ হৈছিল, ইডি আমিনৰ হৈছিল, সেই বেমাৰটোৱে মানৱ সমাজখনক, মানৱ বুৰঞ্জীক বহুত পিছ পেলাই দিলে। গতিকে আমি এতিয়া সকলোকে নম্ৰ হৈ সকলোৰে যিখিনি ভাল, সকলোৰে যিখিনি গুণ আছে এই গুণগ্ৰহণ আমি কৰিব লাগে। আমি এতিয়া সমাধান পাইছোঁ কিয়? ভগৱানে নিৰাপদে নিৰ্বিঘ্নে আমাৰ হৃদয়ত থাকি, আমাৰ মগজু চিন্তনত থাকি এই কথাখিনি ক'বলৈ সুবিধা দিলে আৰু আপুনিও এইখিনি বৰ আনন্দ মনেৰে শুনিলে আৰু আদৰি ল'লে। কিন্তু আপুনিও প্ৰেক্টিছ কৰিব লাগিব আৰু ময়ো প্ৰেক্টিছ কৰিব লাগিব। মই মোৰ শব্দৰ দ্বাৰা মোক বান্ধিলোঁ, মই মোৰ শব্দৰ দ্বাৰা মোক বান্ধিলোঁ, এতিয়া মই আচৰণৰ দ্বাৰা মোক মুক্ত কৰিব লাগিব। এইটো হ'ল বিশেষ কথা। সকলোকে আমি ধন্যবাদ দিছোঁ। এতিয়া আপোনালোকৰ পৰা কেইটামান কথা বিচাৰিম। আমিতো ভবাই নাছিলোঁ যে ইয়াত বহি আপোনাক কথা ক'ম, কিন্তু ৰাইজৰ আগ্ৰহত, ৰাইজৰ আদেশত এনেকৈ বহি দুআষাৰ কথা ঋষিমুনিসকলৰ মাজেদি, ভক্তসকলৰ মাজেদি, মহাপুৰুষসকলৰ মাজেদি কৰিব বিচাৰিছোঁ। ইয়াৰ নাম দিছোঁ আমাৰ আধ্যাত্মিক যাত্ৰা, আৱাৰ স্পিৰিচুৱেল জাৰ্ণি। মাই স্পিৰিচুৱেল যাত্ৰা, মাই স্পিৰিচুৱেল জাৰ্ণি এইটো কোৱা নাই। কিন্তু মোৰ অকলে এইটো আধ্যাত্মিক যাত্ৰা এইটো কোৱা নাই, আমাৰ শব্দটো ব্যৱহাৰ কৰিছোঁ। মোৰ সন্মুখত আপোনালোক সকলো আছে আৰু যিসকল জেনেৰেশ্যন আগলৈ আহিব সেই সকলো আছে। This message is not for one person, not for one society, not for one generation, but it is for all the generations to come. This will be a message of the Gita, of the Bhagavatam, of the Upanishads, of the great men of the world, of the great religious masters of all religions. That is my aim and object till I remain in this world. মই যেতিয়ালৈকে জীয়াই থাকোঁ এই সকলোৰে মেছেজবিলাক আপোনাৰ সন্মুখত ৰাখিবৰ কাৰণে যত্ন কৰিম আৰু গোটেইবিলাক মিলি, সকলো মিলি যাত্ৰা কৰিম। মই যদিও শান্তি সাধনা আশ্ৰমতে আছোঁ, কিন্তু মোৰ দৃষ্টি আপোনালোকৰ লগত আছে। সকলোৰে লগত মিলিবলৈ, সকলোৰে লগত বহিবলৈ, সকলোৰে লগত খাবলৈ
সকলোৰে লগত মিলি সাধনা কৰিবলৈ বৰ ইচ্ছা, কিন্তু আই এম ইম্প্ৰিজনড বাই এ বডি। মোৰ এটা শৰীৰ আছে, শৰীৰটোৱে মোক বন্দী কৰি ৰাখিছে। বাট মাই হাৰ্ট ইজ এজ ৱাইড এজ দি স্কাই। আকাশৰ সমান মোৰ হৃদয় বহল। মই সকলোকে সামৰিব খোজোঁ, সকলোকে আনিব খোজোঁ। গতিকে আপুনি এই যাত্ৰাত য'তেই নাথাকক লাগিলে, যি অৱস্থাতে নাথাকক লাগিলে, আধ্যাত্মিক যাত্ৰাত টু ফ্ৰী ইয়'ৰ চেল্ফ ফ্ৰম দি থেলডম অফ ৱৰ্ল্ডলি এফেয়াৰ্ছ, এই সাংসাৰিক যিবিলাক বন্ধন আছে, এই বন্ধনৰ পৰা মুক্তি লৈ পৰম আনন্দ লাভ কৰিবৰ কাৰণে আপুনি যাত্ৰাত ওলাব লাগিব। দেন মাই চিনচিয়াৰ এণ্ড হাম্বল ৰিকুৱেষ্ট ফৰ ইউ ইজ টু, আপোনালৈ আটাইতকৈ মোৰ বিনম্ৰ প্ৰাৰ্থনা এইটো হৈছে, এতিয়ালৈকে যিখিনি নামঘোষাতেই হওক বা উপনিষদতে হওক যিখিনি কথা কোৱা হ'ল, সেইখিনি আপুনি কেনেকুৱা পালে, ইয়াত কি শুধৰাব লাগিব, কি ভুল হৈছে, কি ভ্ৰান্তি হৈছে, এইবিলাক আপুনি আঙুলিয়াই দিব লাগিব। আৰু কেনেকৈ? কমেণ্টৰ দ্বাৰা। সেইবিলাক আমি চাম আৰু আমাক আৰু কেনেকৈ শুধৰাব লাগে আমি সেইখিনি যত্ন কৰিম। এতিয়া এইটো আৰম্ভণিহে, দিছ এ ট্ৰেইলাৰ অনলি। আচল ড্ৰামাখন অহাই নাই, আহিবহে এতিয়া। নামঘোষা আছেই আছে, শ্ৰীমদ ভাগৱত গ্ৰন্থ আছেই আছে, আৰু উপনিষদসমূহতো আছেই আছে। এনেকৈ বহু কথা আছে। সেইবিলাকত আপোনালোকৰ গাইডেঞ্চ নহ'লে কাম কৰা বৰ কঠিন। ইট ইজ নট দি ৱৰ্ক অফ এ ছিংগল মেন ডুইং ছিংগল হেণ্ডেডলি, ন' ইজ এ কালেক্টিভ এচেণ্ডেঞ্চ টুৱাৰ্ডছ পাৰফেকশ্যন। ইমানখিনি কথা কৈ মই আপোনালোক সকলোকে ধন্যবাদ দি ভাগৱতৰ এটা অপৰাধ বিনাশন মন্ত্ৰৰে মই সমাপ্ত কৰিব খুজিছোঁ। কায়েন বাচা মনসেন্দ্ৰিয়ৈৰ্বা বুদ্ধ্যাত্মনা বানুসুতা স্বভাৱা কरोमि यत् यत् सकलं परस्मै नारायणेति समर्पयामि तत् नारायणायेति समर्पयामि तत्। কায়েৰে, বাণীৰে, মনেৰে বা মোৰ অসংস্কাৰিত স্বভাৱৰ দ্বাৰা যি মই ভুল কৰিলোঁ বা যিখিনি কৰি গ'লোঁ, সেইখিনি সকলো মই ভগৱান নাৰায়ণক ভক্তিভাৱে সমৰ্পণ কৰিছোঁ। অপৰাধ বিনাশন তজো নামে নাৰায়ণ, জানি নামে পখিলোঁ শৰণে আনগতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰিও চৰণে। ৰাম মোক ৰক্ষা কৰিও চৰণে। আমি জনতা জনাৰ্দনৰ পৰা এতিয়া এটা উপদেশ বা নিৰ্দেশ বিচাৰিছোঁ। আপোনাক কিহৰ ওপৰত শুনিব খুজিছে? এটাতো নামঘোষা অলপ চলিয়ে আছে, তাৰ বাহিৰে আপুনি উপনিষদৰ ভিতৰত কঠোপনিষদ শুনিব খোজে, ব্ৰহ্মবিন্দু শুনিব খোজে, মুণ্ডক শুনিব খোজে। যি আপুনি শুনিব খুজিছে তাকে আমি নিবেদন কৰিম। ৰাইজৰ পৰা, প্ৰতিজনৰ পৰা আমি এইটো বিচাৰিছোঁ, আপোনালোকে আমাৰ লগত সহযোগ কৰক। এইখিনি যে কৰিব, তাৰপিছত আমি সেই হিচাপতে আগবাঢ়িম।
The woods are lovely, dark and deep. I have but a promise to keep, and miles to go before I sleep, miles to go before I sleep. ৰবাৰ্ট ফ্ৰষ্টে কৈছে এই যিখন অৰণ্য আছে বৰ সুন্দৰ, বৰ ঘন, বৰ গভীৰ, বহুত সেউজীয়া, কিন্তু মোৰ এটা প্ৰমিজ আছে, মোৰ এটা সংকল্প আছে, আৰু মই এই সংকল্পটো পূৰা হ'বলৈকে বহুত দূৰ, বহুত মাইল যাব লাগিব, বহুত মাইল যাব লাগিব। মোৰ নিদ্ৰাৰ আগতে মই এই গোটেইখিনি কৰিব লাগিব। নিদ্ৰা মানে সদায় গধূলি শোৱাটো নাই কোৱা, শেষ নিদ্ৰা যিটো আছে তাৰ আগতে মোৰ বহুত কৰিবলগীয়া আছে। লাইকৱাইজ আই হেভ অলছ' go to a long distance after performing so many duties for you, so many services to you. Therefore, guide me, lead me and bless me. Thank you very much. Namaskar.